Hello students, তো বৰ্তমান সময়ত যিসকল ছাত্ৰ ছাত্ৰী HSLC দি উঠিছে তেওঁলোকৰ ডাঙৰ টেনচন হৈছে বা চিন্তা হৈছে যে HSLC এক্সামৰ ৰিজাল্ট মোৰ কি হ'ব মই পাস কৰিম নে নকৰিম বা মই ভবামতে ৰিজাল্ট হ'ব নে নহ'ব মই লেটাৰ পাম নে নাপাম মই ডিষ্টিংচন পাম নে নাপাম মই ষ্টেণ্ড বাৰু কি হয় দেখা যাব তো এনেকুৱা এটা মানে ষ্টেটত চলি আছে অকল ষ্টুডেণ্ট বুলিয়ে নহয় মানে আমাৰ পেৰেণ্টছ সকলেও কিন্তু চিন্তাত ভুগি আছে যে মোৰ ল'ৰা বা ছোৱালীজনীৰ ৰিজাল্ট কি হ'ব এটা কথাটো হল হসাকৈ আমি HSLC ৰিজাল্টৰ বিষয়ে চিন্তা কৰিব লাগে নে বা এটা চিন্তা কৰিবলগীয়া বিষয় হয় নে নহয় সেইটো কথা ডিসকাস কৰিম তা প্ৰথমতে এনেকুৱা হয় ৰিজাল্ট বিলাক এনেকুৱা হয় যে বহুতৰ হয়তো তেওঁলোকে ভাবামতে ৰিজাল্ট হৈ যায় তেওঁলোকৰ এক্সপেক্টেশন তেওঁলোকে ফুলফিল কৰিব পাৰে নেক্সট আৰু এক ধৰণৰ ৰিজাল্ট হয় কোনোবা হয়তো ভাবিছিল 90% তেওঁলোকৰ আহিলে 80% তেওঁলোকৰ হয় আৰু এক প্ৰকাৰ ৰিজাল্ট কেনেকুৱা হয় কোনোবা হয়তো ভাবিছিল 40% তেওঁ 50% বা 60% পাই গ'ল তেনেকুৱা ৰিজাল্ট বিলাকো হোৱা দেখা যায় বিফৰ ৰিজাল্ট আছে সেইটো আমি কিদৰে চেক কৰিব পাৰো ওকে প্লে ষ্টৰত যাবা আৰু প্লে ষ্টৰত গৈ টাইপ কৰিবা তো এতিয়া টাইপ কৰিব লাগিব আমাৰ সেবা দেন ৰিজাল্ট 2024 এপ তো এপটো দেখিছা তলত আহিছে তাতো কৰিব পৰা তো এইটো সাৰ্চ কৰাৰ লগে লগে তোমালোকে 2 নম্বৰ যোনটো আছে এপ 10 12 বোৰ্ড ৰিজাল্ট 2024 তাত যাবা তোমালোকে এইটো এপত গৈ পেলাই তোমালোকে ডাইৰেক্টলি ইনষ্টল কৰি ল'বা তো ইনষ্টল হৈ আছে ইনষ্টল হ'ল এতিয়া আমি কৰিম ওপেন এইটো চোৱা দেখিছা তোমালোকে চাই ল'বা তো ইয়াতে ওপেন কৰিলা ওপেন কৰাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস এটা আহিব তো ইয়াতে তোমালোকে বোৰ্ডটো সিলেক্ট কৰিব লাগিব আসাম বোৰ্ডটো সিলেক্ট কৰিবা তোমালোকে আসাম বোৰ্ডটো যোনটো আছে সেইটো সিলেক্ট কৰিবা তো এইটো সাৰ্চ কৰিব পাৰা তো ইয়াতে আসাম বোৰ্ডটো আমি সিলেক্ট কৰি ললো তো আসাম বোৰ্ডৰ সিলেক্ট কৰাৰ লগে লগে এটা তোমাৰ 10 নে 12 তোমালোকে সিলেক্ট কৰি ল'বা কোনটো ৰিজাল্ট লাগে এটা ধৰা তোমালোকে 10 টো সিলেক্ট কৰিলা তো 10 টো সিলেক্ট কৰাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস পাবা তো তাত তোমালোকে ক্লিক কৰিবা তো ক্লিক কৰাৰ পিছতে ইয়াত চেক ৰিজাল্ট নাও বুলি অপচন এটা আহিব তো এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই তো ৰিজাল্ট ওলোৱাৰ পিছত তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিলে তোমালোকৰ ৰোল আৰু নাম্বাৰ দি পেলাই তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰা এতিয়া কথাটো হ'ল যে যিসকলেতো তেওঁলোকৰ টাৰ্গেট ফুলফিল কৰিলে তেওঁলোকৰ বা ঠিকে আছে তেওঁলোকে কি কৰিব লাগিব এটা কনসিস্টেন্সি ৰিজাল্টৰ পিছত ৰিজাল্ট যি হওক এতিয়া কোনোবা হয়তো ফুলফিল কৰিছে টাৰ্গেটটো তো তেওঁলোকে কি কৰিব লাগিব সেই কনসিস্টেন্সি মেইনটেইন কৰি চলি থাকিব লাগিব আমি ট্ৰাই কৰিব লাগিব কি হায়াৰ সেকেন্ডাৰী যাতে আমি কি কৰিব পাৰো হেতু কনসিস্টেন্সি মেইনটেইন কৰিব পাৰো এতিয়া কাৰবাৰ হয়তো 90% এক্সপেক্ট কৰিছিল তেওঁলোকে 80% পাব জাস্ট এক্সাম্পল এটা দিছো তেওঁলোকে কি কৰিব লাগিব যে আমি HSLC জি হল আমি কি কৰিম আমি হায়াৰ সেকেন্ডাৰী ট্ৰাই কৰিম তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সপেক্ট কৰিছিল 40% পাব 60% তেওঁলোকে আৰু ভাল কৰিব ট্ৰাই কৰিব লাগিব এটা কথাটো হল HSLC এক্সামটো হৈছে ফাৰ্স্ট স্টেপ মানে আমাৰ বোৰ্ড এক্সামৰ ফাৰ্স্ট স্টেপ এতিয়া এটা সময়ত এনেকুৱা হ'বগে এটা সময়ত তোমালোকে গম পাবাগে পিছৰ অৱস্থাত যে HSLC ৰিজাল্টৰ একো ভ্যালু নাই HSLC পাৰ্চেন্টেজৰ একো ভ্যালু নাই বুলি ক'ব পাৰি তোমালোকে পিছৰ অৱস্থাত তোমালোকে গম পাবা কিন্তু ভ্যালু ক'ত আছে ভ্যালু আছে তোমালোকৰ এখন ভাল কলেজত তোমালোকে যদি এতিয়া এক্সামৰ পিছত ভাল কলেজ এখনত যদি এডমিশন ল'ব যোৱা যেনেকৈ মই এক্সাম্পল ৰামানুজন কলেজৰ কথা কম তাত ধৰা 90% 90 তেনেকুৱা আৰু 90% প্লাস তেওঁলোকক ধৰা কি কৰা হয় এডমিশন দিয়া হয় তো এখন ভাল কলেজত আমি যদি এডমিশন ল'বলগীয়া আছে তেতিয়া আমাৰ কি হয় মেট্ৰিকৰ পাৰ্চেন্টেজটো দৰকাৰ হয় কিন্তু পিছৰ অৱস্থাত আমাৰ সেই মেট্ৰিকৰ পাৰ্চেন্টেজ ইমান মানে আমাৰ ভ্যালু নিদিয়ে তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিবা তেতিয়া তোমালোকৰ কি হ'ব হায়াৰ সেকেন্ডাৰী যোনটো পাৰ্চেন্টেজ আছে সেইটোৱে তোমালোকক ধৰা হ'ব তো তেতিয়া তোমালোকে গম পাবা যে মই মেট্ৰিকৰ কাৰণে ইমান চিন্তা এনে কৰিলো বা ৰিজাল্টৰ কাৰণে মই এনে চিন্তা কৰিলো তো সেই কাৰণে মই কৈছো ৰিজাল্ট লৈ পেলাই ইমান চিন্তিত হ'ব নালাগে যোনটো ৰিজাল্ট হৈছে সেইটো একচেপ্ট কৰিব লাগিব মানে যোনটো ৰিজাল্ট আহি আছে সেইটো তোমালোকে একচেপ্ট কৰিবা আৰু পেৰেন্টছ সকলেও কৈছো যে ইমান মানে ৰিজাল্টৰ ইমান টেনচন লৈ লাভ নাই বা ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা কৈ নাই বহুত ছাত্ৰ ছাত্ৰী মানে বহুত পেৰেন্টছ আছে তেনেকুৱা যে তোৰ ৰিজাল্ট চাই ল মই ৰিজাল্টটো কি হয় তাৰ পিছত মই কিবা এটা কৰিম পাছত মোক দেখা চাই লম কি কৰ তো তেনেকুৱা বাৰ্ডেন নিদি বা তেনেকুৱা টেনচন নিদি তেওঁলোকক মানে অকণ আগুৱাই লৈ যাব লাগিব যে যি হল আমি হায়াৰ সেকেন্ডাৰী ভালকে কৰি দেখাব লাগিব পেৰেন্টছ সকলেটো সাপোৰ্ট কৰিব লাগিব যে তই এবাৰ যি কৰিলি মই বাৰু তোক একো নকওঁ কিন্তু নেক্সট হায়াৰ সেকেন্ডাৰীলে কিন্তু তই ভালদৰে পঢ়িব লাগিব আৰু হেতু আমি ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগিব যে যোনটো ৰিজাল্ট হৈছে বা হ'বলৈ গৈ আছে হেতু ৰিজাল্ট আমি একচেপ্ট কৰিব লাগিব আৰু একচেপ্ট কৰি আমি হেতু আগবাঢ়িব লাগিব যে আমি কি কৰিম হায়াৰ সেকেন্ডাৰী আৰু ভাল কৰি দেখুৱাম কথাটো হল এটা আমাৰ শিক্ষা দি যায় HSLC এক্সামৰ ৰিজাল্টে আমাক এটা শিক্ষা দি যায় যে আমি কি হ'ব মানে আমি যে ভুলবিলাক কৰো
এক্সামৰ আগত যে কিছুমান ভুল কৰোঁ, HSLC এক্সামৰ আগতে বহুতে হয়তো পঢ়া নাই, লাষ্টৰ ফালে পঢ়িছে, তো সেই যে ভুলবিলাক কৰিলোঁ, সেই ভুলবিলাক যাতে হায়াৰ ছেকেণ্ডেৰী আগত নকৰোঁ, সেইটো আমাৰ শিক্ষা এটা দি যায়। টেনশ্যন ফিল কৰি আছোঁ যে এক্সাম ৰিজাল্ট কি হ'ব, ৰিজাল্ট কালি বেয়া হয় নেকি, বা মোৰ ভাবমতে ৰিজাল্ট হয় নহয়, সেই টেনশ্যনটো মনত ৰখা উচিত। এইটো যোনটো চিটুৱেশ্যন এতিয়া গৈ আছা তোমালোকে, সেই চিটুৱেশ্যনটো তোমালোকে মনত ৰখা উচিত, আৰু সেইটো মনত ৰাখিলেহে তোমালোকে হায়াৰ ছেকেণ্ডেৰীত যেতিয়া এক্সাম প্ৰিপেৰেশ্যন কৰিবা, বা ফাৰ্ষ্টৰ পৰা যেতিয়া এক্সাম প্ৰিপেৰেশ্যন কৰিব ধৰিবা, তেতিয়া সেইটো টেনশ্যন মনত ৰখা উচিত। তেতিয়া এইটো মনত পেলোৱা উচিত যে মই HSLC এক্সাম যেতিয়া মই বেয়াকে দিছিলোঁ, তেতিয়া মোৰ কিন্তু টেনশ্যন হৈছিলে, মোৰ ৰিজাল্ট বেয়া হ'ব নেকি তেনেকুৱা এটা চিন্তা আহিছিলে, মই ৰিগ্ৰেট কৰিছিলোঁ যে মই কিয় আগৰ পৰা ভালদৰে নপঢ়িলোঁ। গতিকে মই কি কৰিম, হায়াৰ ছেকেণ্ডেৰীত মই কি কৰিম, ভালদৰে আগৰ পৰাই ভালদৰে পঢ়িম, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা মই ভালদৰে পঢ়িম, যাতে মোৰ মানে হায়াৰ ছেকেণ্ডেৰী এক্সামটো ভাল হয়। তো সেইটো বস্তু আমাৰ কি ৰাখিব লাগিব, মনত বান্ধি ৰাখিব লাগিব। কিন্তু HSLC যোনটো ৰিজাল্ট দিব সেইটো আমি একচেপ্ট কৰিম, সেইটো একচেপ্ট কৰি বেটাৰ ৰিজাল্টৰ কাৰণে আমি ট্ৰাই কৰিম। এতিয়া যিসকলে ধৰা ফেইল কৰিব, তেওঁলোকৰ কাৰণে এটা প্ৰব্লেম হয় কি, তেওঁলোকৰ এবছৰ মানে এটা লছ হৈ যায়। পাৰ্চেণ্টেজ বেয়া হ'লেও ধৰা কলেজত এডমিশ্যন লৈ তেওঁলোকে পিছৰ বছৰ ট্ৰাই কৰিব পাৰে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী যিসকলে ফেইল কৰে তেওঁলোকৰ এটা প্ৰব্লেম এটা আহি যায়। এতিয়া কথাটো হ'ল যে যিসকলে ফেইল কৰিব তেওঁলোকৰো কিন্তু এটা অপশ্যন আছে, যিসকলে 3টাত ফেইল কৰিব তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। সেই কম্পাৰ্টমেণ্টেল এক্সাম দি পেলাই তেওঁলোকে কিন্তু এটা বছৰতে তেওঁলোকে পাছ কৰি আকৌ কলেজত এডমিশ্যন ল'ব পাৰে, তেওঁলোকে এবছৰ গেপ দিব নালাগে। আজিকালি এইটো ধুনীয়া চিষ্টেম এটা বনাইছে। তো এতিয়া কি কৰিব লাগিব, যদিহে তোমালোকে যিয়ে ৰিজাল্ট নহওক মাথা আগৰ চকু সকলোৱে পাছ কৰক, কিন্তু বাই চান্স যদি কোনোবাই ফেইল কৰে তেতিয়া তোমালোকে কিন্তু সেইটো টেনশ্যন নল'বা যে মই এতিয়া ফেইল কৰিলে কি হ'ব, পঢ়া বাদ দি দিওঁ নেকি, সেইটো চিন্তা নকৰি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ ব্যৱস্থা কৰা, বা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰা। ৰিজাল্ট দিয়াৰ পিছতে যদিহে বেয়া হয় তোমালোকে কান্দি কাটি এনে লাভ নাই, সেইদিনাখনৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি দিয়া যে এইবাৰ মই কি কৰিম, কম্পাৰ্টমেণ্টেল এক্সাম দি মই কি কৰিম, ভালদৰে পাছ কৰিম। সেইটো এটা থাকিলে। এতিয়া ডাঙৰ টেনশ্যনটো হৈছে যে মেথছ এক্সামটো কি হ'ব, মেথছৰটো আমাৰ আউট অফ চিলেবাছ আহিছিলে, এতিয়া মেথছ এক্সাম আমাৰ গেছ মাৰ্ক দিবনে, বা মেথছ এক্সামত মই পাছ কৰিম নে নকৰিম, সেইটো এটা টেনশ্যন আছে। এতিয়া মেথছ এক্সামৰ কথা ক'বলৈ গ'লে, তো মেথছ এক্সাম মই আগতে কৈছিলোঁ যে নম্বৰ দিব, ষ্টেপ মাৰ্কিঙো থাকিব আৰু এক্সট্ৰা নম্বৰো দিব, সেইটো কৈছে। গতিকে সেইটো তোমালোকৰ চিন্তা কৰিবলগীয়া নাই। মেথছত হয়তো তোমালোকে ভাবি আছা যে ফেইল কৰিম নেকি, বা নম্বৰ কম পাম নেকি, ৰিজাল্ট দিয়াৰ পিছত হয়তো তোমালোকে সেইটো পাবা যে নাই ঠিকে আছে, মোৰ নম্বৰখিনি ঠিকে আছে, এইখিনিয়ে পাব লাগিছিলে, তো এনেধৰণৰ এটা ফিল আহিব। তো গতিকে যেতিয়া ৰিজাল্ট দিয়ে গম পাবাই বাৰু, তো ইমান চিন্তা কৰি লাভ নাই। যেতিয়া ৰিজাল্ট দিয়ে ৰিজাল্টটো একচেপ্ট কৰিবা আৰু বেটাৰ কৰিব ট্ৰাই কৰিবা। মই কান্দি কাটি এনে মানে লাভ নাই, বা বেছি টেনশ্যন লৈ লাভ নাই, আৰু বেটাৰ কৰিব ট্ৰাই কৰিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত কৰিলোঁ, কি পোৱা